এটা কমন কুৱেশ্যন আমাৰ চেনেলত আমি কমেণ্ট ছেকশ্যনত পাইছোঁ আৰু এই কুৱেশ্যনটো হৈছে তেওঁলোকৰ পেঞ্চন তেওঁলোকৰ দৰমহা আজিৰ তাৰিখত বৰ্তমান সময়লৈকে এই ভিডিঅ'টো বনাই থকা সময়লৈকে হোৱা নাই। তাক লৈ পেলাই বহুতে চিন্তিত হৈছে আৰু কমেণ্ট যোগে তেওঁলোকে জনাইছে যে এতিয়ালৈকে দৰমহা পেঞ্চন সোমোৱা নাই, কি হ'বনে নহয়। তো আপোনালোকে এটা কথা জানে যে দৰমহা বা চেলেৰি এটা প্ৰচিজিঅৰ থাকে, প্ৰচিজিঅৰ মতে সেইখিনি বস্তু হয়। ইতিমধ্যে পূজাৰ আগত যিহেতু ৰিলিজ কৰিবলৈ দিয়া হৈছে, পূজাৰ আগত ৰিলিজ কৰিবলৈ দিয়া হৈছে আৰু অহাকালি যিহেতু বন্ধ আছে, কাৰণ 27 ছেপ্টেম্বৰ হৈছে আপোনাৰ 4th ছেটাৰডে আৰু 4th ছেটাৰডে কাৰণে আপোনাৰ সেইটো অহাকালি বন্ধ হ'ব আৰু বন্ধ হোৱাৰ লগে লগে গোটেই ট্ৰেজাৰিজ হওক বা অন্য যিবিলাক থাকে ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টবিলাক বন্ধ থাকিব। তো সেই গতিকে বহুতৰ এটা কুৱেশ্যন আহিছে যে আজি দৰমহা হ'বনে নহয় বা পেঞ্চন হ'বনে নহয়। চাওক, প্ৰথমতে আমি এটা কথা জানি লওঁ যে চেলেৰি ষ্ট্ৰাকচাৰটো কেনেকুৱা থাকে, মানে যিটো প্ৰচিজিঅৰ, সেই প্ৰচিজিঅৰটো কি হয় যে প্ৰথমতে বিলবিলাক প্ৰিপেয়াৰ কৰে হেড অফ ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰসকলে, তেনেকুৱা ধৰণৰ যিখিনি বিষয়া থাকে তেওঁলোকে বিলবিলাক প্ৰথমতে কি কৰে, সেইবিলাক বিলবিলাক বনায় আৰু বনোৱাৰ পিছত সেই বিলবিলাক আপোনাৰ ট্ৰেজাৰীত ছাবমিশ্যন কৰে আৰু ট্ৰেজাৰীত ছাবমিশ্যন কৰাৰ পিছত যিখিনি ডিষ্ট্ৰিক্ট ট্ৰেজাৰী বা ছাব ট্ৰেজাৰী থাকে, সেই অফিচে সেই বিলবিলাক ভেৰিফিকেশ্যন কৰে। কিবা যদি অসুবিধা আছে বা অসুবিধা নাই সেইখিনি বস্তু ভেৰিফিকেশ্যন কৰে আৰু ভেৰিফিকেশ্যন কৰাৰ পিছত কি কৰে যে যেতিয়া যদি চব অ'কে থাকে তেতিয়া আপোনাৰ সেই বস্তুখিনি আপোনাৰ কি কৰে, বেংকত ফৰৱাৰ্ড কৰি পেলাই আপোনালোকৰ চেলেৰিখিনি হয় বা পেঞ্চনখিনি হয়। এতিয়া যিহেতু এইখিনি প্ৰচিডিউৰ হ'ব লাগে, তাৰপিছত বাকী কামবিলাক হয়। এই সময়খিনি, এই বস্তুখিনি হওঁতে অকণমান সময় লাগিবই, কাৰণ নটিফিকেশ্যন জল্দি উলিয়াই দিয়া হৈছিলে আৰু সেই মটিভে এটা কম সময় দিয়া হৈছিলে, কাৰণ আমি গম পাইছিলোঁ চাগে 22 তাৰিখে সেই নটিফিকেশ্যন ওলাইছিলে বা 23ৰ পৰা দৰমহাবিলাক দিবলৈ আৰম্ভ কৰিবলৈ কোৱা হৈছিলে। গতিকে এটা শ্বৰ্ট পিৰিয়ড, বহুত কম সময় আছিলে। তো সেইকাৰণে সেই বিল চিলবিলাক বা যিখিনি ট্ৰেজাৰীত ছাবমিশ্যন ভেৰিফিকেশ্যন, এই বস্তুবিলাক অকণমান হয়তো সময় অকণমান লাগিছে। তথাপিও আপোনালোকে এইটো নিশ্চিন্ত হৈ থাকক, আজি আপোনালোকৰ চেলেৰি বা পেঞ্চন গোটেইখিনি সোমাব, নিশ্চিন্ত হৈ থাকক। কাৰণ বহুতৰে ইতিমধ্যে সোমাইছে, কাৰণ বহুতে আমাক কণ্টেক্টটো কৰিছে যে পেঞ্চন দৰমহা তেওঁলোকৰ ক্ৰেডিট হৈছে বেংকত, তেওঁলোকৰ একাউণ্টত ক্ৰেডিট হৈছে আৰু বহুতৰে আচলতে ৰাতিপুৱাৰ ভাগত সোমোৱা নাই। তো তেওঁলোকে এটা কথা গম পাব যে ইভিনিঙতো পইচা সোমায়, যেতিয়া আপোনালোকে চেক কৰি থাকিব আপোনালোকৰ যিখিনি হেৰি থাকিব, আপোনাৰ গুগল পে' হওক বা তেনেকুৱা হওক, যি আপোনাৰ বেংকৰ লগত যি ৰিলেটেড আপোনাৰ হেৰি আছে, এইটো আপুনি বেলেঞ্চটো চেক কৰিলে বা মেছেজ আকাৰে আহিবই, ক্ৰেডিট হ'ব। গধূলিলৈকেও ক্ৰেডিট হয়, ৰাতিলৈকেও ক্ৰেডিট হোৱা আমি দেখিবলৈ পাইছোঁ বহু ক্ষেত্ৰত। সেইকাৰণে আজি আপোনালোকৰ সোমাব, সেইটো আপোনালোকে ইমান এটা চিন্তা কৰিবলৈ কথা নহয়। যিহেতু কালি বন্ধ আছে আৰু পৰহিৰ পৰা যিহেতু পূজা, গতিকে আজি আপোনালোকৰ হ'ব। তো এইটোৱে আছিলে আজিৰ ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।